Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 1 জীৱ জগত। আমি বৰ্গীকৰণৰ বিভিন্ন আহিলাৰ বিষয়ে পঢ়ি আছিলোঁ। আমি অলৰেডি বৰ্গীকৰণৰ কেইবাটাও আহিলাৰ বিষয়ে আলোচনা কৰিছোঁ। সেই আহিলাসমূহৰ ভিতৰত আমি চাইছোঁ হাৰ্বেৰিয়ামৰ বিষয়ে, তাৰপিছত আমি ইয়াৰ লগতে চাইছোঁ যিবোৰ উদ্ভিদ উদ্যান আছে, মিউজিয়াম আছে, তাৰপিছত যিবোৰ চিৰিয়াখানা আছে, প্ৰাণী উদ্যান আছে, সেইবোৰৰ বিষয়ে আমি চাইছোঁ, য'ত বিভিন্ন ধৰণৰ জীৱসমূহক প্ৰপাৰ কেয়াৰৰ সহায়ত সংৰক্ষণ কৰি ৰখা হয়, যাতে এইবোৰক পিছত অধ্যয়ন কৰিব পৰা যায়। যেনেকুৱা চিৰিয়াখানাত যেতিয়া জীৱ জন্তুবোৰক ৰখা হয়, তেতিয়া আমি ইহঁতৰ বিহেভিয়ৰসমূহ লক্ষ্য কৰিব পাৰোঁ। ইহঁতৰ বিহেভিয়ৰ কেনেকুৱা, ইহঁতে কেনেকুৱা ধৰণৰ আহাৰ খায়, সেই বিষয়ে আমি জ্ঞান পাব পাৰোঁ। চ' ওপৰত চিৰিয়াখানাত থকা কিছুমান জীৱ জন্তুৰ ছবি দিয়া আছে। যেনেকুৱা চিৰিয়াখানাত বাঘ দেখিবলৈ পোৱা যায়, হাতী দেখিবলৈ পোৱা যায়, ইয়াৰোপৰি এটা খৰ্গ থকা গড়, তাৰপিছত পানীত থকা হাঁহ, ইয়াৰ লগতে সিংহ, তাৰপিছত জেব্ৰা, সাপসমূহ, বান্দৰ ইত্যাদি বিভিন্ন ধৰণৰ বন্য প্ৰাণীসমূহ দেখিবলৈ পোৱা যায়। চ' এইটো হৈছিল কি আমাৰ এটা বৰ্গীকৰণৰ আহিলা। আজি আমি বৰ্গীকৰণৰ শেষৰটো আহিলাৰ বিষয়ে আলোচনা কৰিম, যিটো হৈছে কি বৰ্গীকৰণৰ কি, এই কি ব্যৱহাৰ কৰা হয় যেতিয়া জীৱসমূহক বৰ্গীকৰণৰ হায়াৰকীত শ্ৰেণীভুক্ত কৰা হয়। তেতিয়া যদি কেইবাটাও বৈশিষ্ট্য যদি থাকে, এটা জীৱৰ কেইবাটাও বৈশিষ্ট্য থাকে, যিটো বেলেগ বেলেগ স্তৰৰ অন্তৰ্ভুক্ত হ'ব পাৰে, তেতিয়া এই কি ব্যৱহাৰ কৰি তাৰ পৰা এটা বৈশিষ্ট্য চিনাক্তকৰণ কৰা হয়। চ' সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণত ব্যৱহাৰ হোৱা বৰ্গীকৰণৰ আন এবিধ আহিলা হ'ল বৰ্গীকৰণৰ কি বা সঁচাৰ কাঠি। যেতিয়া আমি জীৱসমূহক বৰ্গীকৰণ কৰোঁতে প্ৰথমতে আমি জীৱটোক চিনাক্তকৰণ কৰোঁ, ইয়াক নামাকৰণ কৰোঁ, তাৰপিছত ইয়াক আমি হায়াৰকীৰ বিভিন্ন স্তৰত বিভক্ত কৰোঁ। যেতিয়া আমি স্তৰত বিভক্ত কৰোঁ, তেতিয়া আমি জীৱসমূহৰ মাজত সাদৃশ্য বা বৈসাদৃশ্যসমূহ চাওঁ। প্ৰজাতিৰ জীৱসমূহৰ মাজত কেনেকুৱা ধৰণৰ সাদৃশ্য আছে বা কেনেকুৱা ধৰণৰ বৈসাদৃশ্য আছে। যদি বহুত বেছি বৈসাদৃশ্য আছে, তেতিয়াহ'লে তাক এটা বেলেগ প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হয়, আৰু যদি কম আছে, তেতিয়াহ'লে যদি ইহঁতৰ মাজত প্ৰজনন হ'ব পাৰিছে, তেতিয়াহ'লে ইয়াক এটা প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হয়। চ' যেতিয়া ইহঁতক সাদৃশ্য বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ কৰা হয়, জীৱসমূহক চিনাক্তকৰণ কৰা হয়, তেতিয়া এই কি ব্যৱহাৰ কৰা হয়। কিবিলাকৰ মূল ভিত্তি হ'ল এজৰ বিপৰীতমুখী বৈশিষ্ট্য, যাক কাপলেট বোলা হয়। এই বিপৰীতমুখী যে বৈশিষ্ট্য থাকে, সেই বৈশিষ্ট্যৰ পৰা যাতে এটা বৈশিষ্ট্য আমি বাছি ল'ব পাৰোঁ, দুটা বৈশিষ্ট্যৰ পৰা যাতে এটা বৈশিষ্ট্য বাছি ল'ব পাৰোঁ, তেনেকুৱা ক্ষেত্ৰত কি আহিলা ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে কি হয়, এটা বৈশিষ্ট্য টিক হৈ যায় আৰু আনটো বৈশিষ্ট্য নিজে নিজে নাকচ হৈ যায়। কি এটাৰ প্ৰতিটো উক্তিক ষ্টেটমেণ্ট বা লিড বুলি কোৱা হয়। চ' যিবোৰ কি ব্যৱহাৰ কৰা হয়, কিসমূহত যি উক্তি থাকে, উক্তিসমূহক লিড বুলি কোৱা হয়। লিড মানে হৈছে কি সংকেত, কিবা এটা সংকেত পোৱা। চ' ইয়াক একোটা সংকেত বুলি কোৱা হয়। সংকেত পালে আমি কি গম পাওঁ, কি হ'ব, কোনটো ঠিক হ'ব, কোনটো ঠিক নহয়, সেইটো যে সংকেতটো যে আছে, সেই সংকেত বুলি কোৱা হয় কিৰ যিবোৰ উক্তি থাকে। চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰতিটো বৰ্গীকৰণৰ একক যেনে গোত্ৰ, গণ আৰু প্ৰজাতিৰ বাবে পৃথক বৰ্গীকৰণৰ কিৰ প্ৰয়োজন হয়। আমি যে হায়াৰকী দেখিছোঁ, হায়াৰকীত আমি কি দেখিছোঁ, বিভিন্ন স্তৰ আছে। যেনেকুৱা প্ৰজাতি আটাইতকৈ নিম্ন স্তৰ, তাৰপিছত আহে কি গণ লগ লাগে গোত্ৰ গঠন কৰে, গোত্ৰ লগ লাগে শ্ৰেণী গঠন কৰে। এনেদৰে কি হয়, হায়াৰকীসমূহ ওপৰৰ পিনে গৈ থাকে। এতিয়া হায়াৰকীৰ এইবোৰ হৈছে কি একোটা স্তৰ।
প্ৰতিটো স্তৰতে বৰ্গীকৰণৰ বেলেগ বেলেগ কীৰ প্ৰয়োজন হয়, বেলেগ বেলেগ সঁচাৰ কাঠিৰ প্ৰয়োজন হয়। এনেকুৱা নহয় যিটো কীৰ সহায়ত প্ৰজাতিৰ বৰ্গীকৰণ কৰা হৈ আছে সেইটো কীৰ সহায়তে আমি শ্ৰেণীৰ বৰ্গীকৰণ কৰিব পাৰিম, তেনেকুৱা নহয়। প্ৰজাতিৰ কাৰণে কি বেলেগ হ'ব, গণৰ কাৰণে বেলেগ হ'ব, গোত্ৰৰ কাৰণে বেলেগ হ'ব। বেলেগ বেলেগ স্তৰৰ কাৰণে কি বেলেগ বেলেগ হয় আৰু বৰ্গীকৰণৰ যিবোৰ কি থাকে, কীসমূহৰ বিশ্লেষণাত্মক ধৰ্ম থাকে, ইহঁত এনালাইটিক্স হয়, ইহঁতৰ কিছুমান বৰ্ণনা থাকে কীসমূহৰ। চ' এইটো হৈছে কি, এইকেইটা হৈছে আমাৰ বৰ্গীকৰণৰ আহিলা। ইয়াৰোপৰি ফ্লৰা নিৰ্দেশনা সম্বলিত গ্ৰন্থ এটা আহিলা হ'ব পাৰে, ঐকিক বৰ্ণনা গ্ৰন্থ এটা আহিলা হ'ব পাৰে, তালিকা এইবোৰ কি হ'ব পাৰে, কিছুমান আহিলা হ'ব পাৰে যিবোৰ বৰ্গীকৰণৰ ক্ষেত্ৰত। চ' আমি যিবোৰ আহিলা চালোঁ, এই আহিলাবোৰে কেৱল বৰ্গীকৰণে নহয়, ইয়াৰ লগতে জীৱসমূহৰ চিনাক্তকৰণতো সহায় কৰে। ফ্লৰাত এখন নিৰ্দিষ্ট ঠাইৰ উদ্ভিদৰ বাসস্থান, বিতৰণ সম্পৰ্কীয় সঠিক বৰ্ণনা এইবোৰ লিপিবদ্ধ হৈ থাকে। ফ্লৰা যিখন বুক আছে তাতে উদ্ভিদটো কোনটো ঠাইৰ পৰা পোৱা গৈছে, উদ্ভিদৰ বিভিন্ন ধৰণৰ ইনফৰমেশ্যনসমূহ তাতে লিখা থাকে। এইবিলাকে এখন বিশেষ ঠাইৰ উদ্ভিদ প্ৰজাতিবোৰৰ সূচাকাংশৰ ব্যৱস্থা কৰি দিয়ে, যে কোনটো কেনেকুৱা এৰিয়াত কেনেকুৱা ধৰণৰ উদ্ভিদ পোৱা যাব তাৰ সংকেত দিয়ে এই আহিলাসমূহে। মেনুৱেল বা নিৰ্দেশনা সম্বলিতবোৰত এখন ঠাইত পোৱা উদ্ভিদবিলাকৰ বৈজ্ঞানিক নামৰ তথ্য পোৱা যায়। যিবোৰ মেনুৱেল গ্ৰন্থ আছে সেইসমূহত বিভিন্ন ঠাইত যিবোৰ উদ্ভিদ পোৱা যায়, উদ্ভিদসমূহৰ বৈজ্ঞানিক নামৰ তথ্য থাকে। সেইদৰে ঐকিক বৰ্ণনা গ্ৰন্থ বা মনগ্ৰাফত কেৱল এটা টেক্সনৰহে তথ্য থাকে। চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ তথ্য সঞ্চিত হৈ থাকে আমাৰ যিবোৰ আহিলা থাকে আহিলাসমূহত। চ' টেক্সন মানে কি, টেক্সন মানে হৈছে চাইণ্টিফিক নেম। যেতিয়া জীৱসমূহক গ্ৰুপ কৰা হয়, গোষ্ঠীত বিভক্ত কৰা হয়, তেতিয়া যি চাইণ্টিফিক নাম দিয়া হয় তাকে টেক্সন বুলি কোৱা হয়। চ' ইয়াতে আমাৰ প্ৰথমটো চেপ্টাৰ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ চাম। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।